Hello everyone and welcome back to Math Bolt Master. তো আজি আমি আৰম্ভ কৰিম lecture number 31. তো আমি trigonometry series ৰে আজি কৰিম trigonometric ratios of multiple and submultiple angles. খুবেই important topic হয়, but মই lectureটো আৰম্ভ কৰাৰ আগতে এইটো কৈ দিম যে previous lecture খিনি এবাৰ আকৌ চাই ল'বা, ভালদৰে চাই ল'বা, ফৰ্মুলা খিনি হাতত ওচৰতে ৰেডি কৰি ৰাখিবা, because আমি যোনটো আজি lectureটো হয় আৰম্ভ কৰিম sin a plus b ৰে। তো let's say sin a plus b এটো কি আছিল? কম্পাউণ্ড এংগল হয় a plus b। তো ইয়াক যেতিয়া আমি এক্সপেণ্ড কৰোঁ তো আমি কি পাইছিলোঁ? sin a into cos b plus cosine a into sin b। ঠিক আছে, এতিয়া আমি ইয়াতে এটা কাম এটা কৰিম। ইয়াতে যোনটো b আছে, এংগল b আছে, এংগল b টো কম যে ইকুৱেলছ টু a হয়। তাৰমানে য'ত য'ত এংগল b আছে তাতে আমি a সাবস্টিটিউট কৰি দিম। তেনেহ'লে আমাৰ লেফ্ট হেণ্ড সাইডে কি হ'ব? sin of a plus a। তো sin of a plus a, তো এইটো হৈ যাব ইকুৱেলছ টু sin of angle a multiplied to cosine of b আছে, বাট আমি b জাগাত কি কৰিম? a সাবস্টিটিউট কৰি দিম। প্লাছ নেক্সট আছে আমাৰ cosine of a multiplied to sin of b, বাট sin b নিলিখি আমি লিখিম sin angle a। এতিয়া ফাৰ্ষ্ট টাৰ্মত আছে sin a cos a, ছেকেণ্ড টাৰ্মত আছে cos a sin a, দুটাটো এক্সাক্টলি সেম হয়। তো আমি কি কৰিম? দুটাক যেতিয়া কম্বাইন কৰি দিম তো আমি পাম 2 sin a into cosine a। তো এতিয়া লেফ্ট হেণ্ড সাইডে কি হৈ গ'ল? লেফ্ট হেণ্ড সাইডে আমাৰ হ'ব sin a plus a, এইটো হৈ গ'ল আমাৰ 2a। তো এতিয়া আমি এটা ইম্পৰ্টেণ্ট ফৰ্মুলা পাইছোঁ। sin 2a যদি থাকে তো sin 2a হৈছে 2 sin a cos a। এইটোৱে হৈছে trigonometric ratios of a multiple angle। ইয়াতে multiple angle মানে কি? কম্পাউণ্ড এংগলত a plus b থাকে, তো দুটা ডিফাৰেণ্ট এংগল থাকিব। a ভ্যালু আৰু b ভ্যালু কমপ্লিটলি ডিফাৰেণ্ট হয়। যদি a আৰু b ভ্যালু এক্সাক্টলি সেম টু সেম হয় তেতিয়া আমি কি পাম? sin 2a পাম, আৰু এইটোকে কোৱা হয় trigonometric ratio of a multiple angle। তো এইটো এটা খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হৈছে sin 2a equals to 2 sin a cosine a। আৰু এইটো হৈছে আমাৰ এটা ডামি ভেৰিয়েবল। তো তাৰ মানে আমি যদি 2a নিলিখি পেলাই 2 থিটা লিখোঁ তেনেহ'লে আমি কি পাম? 2 sin থিটা cosine থিটা। ঠিক আছে, তো এইটোৱে হৈছে আমাৰ sin 2 থিটাৰ ফৰ্মুলাটো। তেনেহ'লে আমি যদি sin 2a ডিফাইন কৰিলোঁ, cosine 2a ডিফাইন কৰিব পাৰোঁ। তো cosine 2a ডিফাইন কৰিবৰ কাৰণে আমাক লাগিব cosine of a plus b। তো cosine a plus b, এই কম্পাউণ্ড এংগলটোৰ ফৰ্মুলা কি আছিলে? cosine of a multiplied to cosine of b। ঠিক আছে, যদি cos a plus b থাকে তো আমি কি পাওঁ? মাইনাছ sin of a into sin of b। ইয়াতো যেনেকৈ প্ৰিভিয়াছটোত কৰিছিলোঁ তেনেকৈ আমি এটা assumption কৰিম যে let b equals to a। তাৰমানে য'ত এংগল b আছে তাতে আমি এংগল a ৰে সাবস্টিটিউট কৰি দিম। তেনেহ'লে আমাৰ লেফ্ট হেণ্ড সাইডে থাকিব cosine of a plus a equals to, এবাৰ হ'ব ইফালে cosine of a multiplied to cosine of, তো b নিলিখি পেলাই আমি লিখিম a, minus sin of a multiplied to sin of a। ঠিক আছে, তেনেহ'লে এইটো হৈ যাব ইকুৱেলছ টু cosine, এতিয়া cosine a into cosine a কি হ'ব? মাল্টিপ্লাই হৈ আমাক দিব cosine squared a, minus sin a into sin a, এইটো মাল্টিপ্লাই হৈ পেলাই আমাক দিব sin squared a। আৰু লেফ্ট হেণ্ড সাইডে আমি পাই যাম cosine of 2a। তো এইটো হৈছে এতিয়া cosine মাল্টিপল এংগল 2a ৰ ফৰ্মুলা cosine square a minus sin square a। তো এইটো হৈ গ'ল আমাৰ cosine 2a ফৰ্মুলা। ঠিক আছে, তো অবভিয়াছলি দেখা পাইছে sin 2a আৰু cosine 2a ফৰ্মুলাটো অলপ ডিফাৰেণ্ট হয়। তো সেইকাৰণে ফৰ্মুলাটো মনত ৰখাতকৈ বেছি ভাল হ'ব এই কম্পাউণ্ড এংগলৰ ফৰ্মুলাটো মেইনটো মনত ৰাখিলে হ'ল। b equals to a যেতিয়া সাবস্টিটিউট কৰি দিব তো ডাইৰেক্টলি আমি cosine 2a ভ্যালুটো ওলাই ল'ব পাৰিম। তো cosine 2a হৈ গ'ল আমাৰ cosine squared a minus sin squared a। আৰু এই cosine 2 ৰে আৰু দুটা ভেৰিয়েশ্যনো আছে। ভেৰিয়েশ্যন মানে কি? এতিয়া আমি জানো যে sin squared থিটা, sin squared a লৈ ল'ব বাৰু, sin squared a plus cosine squared a, এইটো কি হৈছে? এইটো হৈছে ইকুৱেলছ টু 1। তো তাৰ মানে ইয়াৰ পৰা আমি কি দুটা ফৰ্মুলা ওলাব পাৰোঁ। যদি আমি sin squared a, অকল sin squared a আমাক লাগে তেনেহ'লে কি হ'ব? এইটো 1 minus cosine squared a, ৰাইট? বা আমি যদি অকল cosine squared a ল'ব বিচাৰিছোঁ দেন cosine squared a ইকুৱেলছ টু কি হৈ যাব? 1 minus sin squared a। এই দুটা ইউজ কৰিম, এই দুটা ফৰ্মুলা ইউজ কৰিম। আমি কি কৰিম? ইয়াতে সাবস্টিটিউট কৰিব চেষ্টা কৰিম। ঠিক আছে, তাৰ মানে আমাৰ তাত আছে cosine squared a। ঠিক আছে, তো থাকক ফাৰ্ষ্ট টাৰ্মটো cosine squared a থাকক। ঠিক আছে, ছেকেণ্ড টাৰ্মত কি আছে? sin squared a আছে, বাট মই এইটো sin squared a নিলিখি পেলাই মই লিখিব বিচাৰিছোঁ 1 minus cosine squared a। ঠিক আছে, ব্ৰেকেট খুলি দিওঁ তো আমি পাম cosine squared a minus 1
এতিয়া মাইনাছ ইনটু মাইনাছ হৈ যাব প্লাছ প্লাছ কোসাইন স্কুৱেৰ্ড এ ঠিক আছে এতিয়া কোসাইন স্কুৱেৰ এ কি হৈছে ৰিপিট হৈ আছে তেনেহ'লে আমাক দিব এইটোৱে 2 টাইমছ কোসাইন স্কুৱেৰ্ড এ মাইনাছ 1 আৰু এইটো ক'ৰ পৰা পালোঁ আমি এইটোৰ পৰাই পালোঁ তো তাৰ মানে এইটো ইকুৱেল টু হৈছে কোসাইন অফ 2a এইটো হৈছে আমাৰ ভেৰিয়েশ্যন তাৰমানে কোসাইন 2a আমি 2 কোসাইন স্কুৱেৰ a মাইনাছ 1 বুলিও ক'ব পাৰোঁ ঠিক আছে চিমিলাৰলি আমি যদি 2 আকৌ লওঁ কোসাইন স্কুৱেৰ এ মাইনাছ চাইন স্কুৱেৰ এ এইবাৰ কি কৰিম কোসাইনটোক আমি চেঞ্জ কৰি দিম 1 মাইনাছ চাইন স্কুৱেৰ এ লৈ তেতিয়াহ'লে আমি কি পাম কোসাইন অফ 2a ইকুৱেলছ টু তো আমাৰ তাত আছে কোসাইন স্কুৱেৰ এ বাট আমি এইটো জেগাত লিখিলোঁ যেনিবা 1 মাইনাছ চাইন স্কুৱেৰ এ ঠিক আছে এতিয়া ছেকেণ্ড টাৰ্মত যোনটো চাইন স্কুৱেৰ আছে এইটো থাকক যেনেকুৱা আছে তেনেকুৱাই থাকক তো এতিয়া ছেকেণ্ড আৰু থাৰ্ড টাৰ্মটো একজেক্টলি ছেইম হয় তো দুটা কম্বাইন কৰিলে আমি পাম 1 মাইনাছ 2 চাইন স্কুৱেৰ্ড এ তো এইটো আমাক দিলে থাৰ্ড ভেৰিয়েশ্যনটো তো তেনেহ'লে আমাৰ যোনটো কোসাইন 2a হ'ল তো কোসাইন 2a আমাক তিনিটা ভেৰিয়েশ্যন দিছে তো কোসাইন 2a ইকুৱেলছ টু যোনটো মেইন ফৰ্মুলা যোনটো মনত ৰাখিবলগীয়া ফৰ্মুলা সেইটো হৈছে কোসাইন স্কুৱেৰ্ড এ মাইনাছ চাইন স্কুৱেৰ্ড এ ঠিক আছে ছেকেণ্ড ভেৰিয়েশ্যনটো হৈছে 2 কোসাইন স্কুৱেৰ্ড এ 2 টাইমছ কোসাইন স্কুৱেৰ্ড এ মাইনাছ 1 এইটোও হৈছে কছ 2a এইটো হৈছে আমাৰ কছ 2a বাট এই এডভান্টেজটো কি হয় ফাৰ্ষ্টৰ ফৰ্মুলাটোত আমাৰ কোসাইন 2a যেতিয়া এক্সপেণ্ড কৰোঁ তেনেহ'লে আমি পাম কোসাইন স্কুৱেৰ্ড এ মাইনাছ চাইন স্কুৱেৰ তাৰমানে কোসাইনো আছে চাইনো আছে বাট যদি মই কওঁ বোলে মোক অকল কোসাইনহে লাগে দেই গোটেই বোলে এক্সপেনশ্যনৰ অনলি কোসাইন ভেলু লাগে বোলে চাইন নেলাগে তেতিয়া আমি এই পাৰ্টিকুলাৰ ভেৰিয়েশ্যনটো ইউজ কৰিম অৰ আমাৰ কি আছে কোসাইন অফ 2a যদি বোলে আমি অকল চাইনহে লাগে বোলে আমাক বোলে কোসাইন নালাগে তেতিয়া আমি লিখিম 1 মাইনাছ 2 চাইন স্কুৱেৰ্ড এ তো এইটোৱে হৈছে এই তিনিটাই হৈছে ছেইম ফৰ্মুলা একচুৱেলি ছেইম ফৰ্মুলাই হয় কোসাইন 2a ফৰ্মুলা ৰাইট তো আমি নিড হিচাপত যেতিয়া আমাৰ দৰকাৰী হ'ব তো আইদাৰ আমি কোসাইন স্কুৱেৰ্ড এ মাইনাছ চাইন স্কুৱেৰ এ ইউজ কৰিম বা 2 কছ স্কুৱেৰ এ মাইনাছ 1 বা 1 মাইনাছ 2 চাইন স্কুৱেৰ এ ইউজ কৰিম ঠিক আছে তো এই তিনিটাৰ আকৌ আৰু বহুত এডভান্টেজো আছে ত' স্পেচিয়েলি এই ছেকেণ্ড আৰু থাৰ্ডৰ তো যিহেতু আমি পাইছোঁ কোসাইন অফ 2a ঠিক আছে কোসাইন অফ এ মাল্টিপল এংগল 2a ইকুৱেলছ টু 2 টাইমছ কোসাইন স্কুৱেৰ্ড এ মাইনাছ 1 লেটছ চে মই এই মাইনাছ 1টো লেফ্ট হেণ্ড চাইডে লৈ আহিলোঁ তো আমি পাম 1 প্লাছ কোসাইন 2a ইকুৱেলছ টু 2 কছ স্কুৱেৰ্ড এ ঠিক আছে যেহেতু আমাৰ 2 আছে এই 2টো গুচাবৰ কাৰণে কি হ'ম বোথ ছাইডছ 2ৰে ডিভাইড কৰি দিম ঠিক আছে তো আমি পাম 1 প্লাছ কোসাইন 2a ডিভাইডেড বাই 2 ইকুৱেলছ টু কোসাইন স্কুৱেৰ্ড এ অৰ চিম্পলি পুট আমি কি ক'ব পাৰোঁ যে কোসাইন এৰ আমাৰ এটা ফৰ্মুলা আহি যায় কোসাইন স্কুৱেৰ্ড এ একচুৱেলি কোসাইন স্কুৱেৰ্ড এৰ ফৰ্মুলা আহি যায় 1 প্লাছ কোসাইন অফ 2a ডিভাইডেড বাই 2 একজেক্টলি ফৰ্মুলা নহয় আমি যোনটো এইটো ফৰ্মুলা আছে কোসাইন 2a ইকুৱেলছ টু 2 কছ স্কুৱেৰ এ মাইনাছ 1 এইটোকে আমি কি কৰিলোঁ টাৰ্মছবোৰ ৰিএৰেঞ্জ কৰি পেলাই কোসাইন স্কুৱেৰ এটো লিখি ল'লোঁ তো কোসাইন স্কুৱেৰ আহি যায় 1 প্লাছ কোসাইন অফ 2a ডিভাইডেড বাই 2 ঠিক তেনেকুৱাই আমি ছেকেণ্ড এইটো থাৰ্ড ভেৰিয়েশ্যনটো ইউজ কৰি পেলাই চাইন স্কুৱেৰ এ ওলাই ল'ব পাৰোঁ তেনেহ'লে চাইন স্কুৱেৰ এ আহি যাব চাইন স্কুৱেৰ এ ইকুৱেলছ টু আহিব 1 মাইনাছ কোসাইন অফ 2a ডিভাইডেড বাই 2 ঠিক আছে তো কেতিয়াবা আমাৰ তাত কোসাইন 2a ভেলুটো দিয়া থাকিব তো কোসাইন 2a ভেলুটো যদি দিয়া থাকে তেনেহ'লে এইটো ইউজ কৰি পেলাই আমি চাইন স্কুৱেৰ এ বা কোসাইন স্কুৱেৰ এ ওলাই ল'ম এই দুটা ফৰ্মুলা ইউজ কৰি পেলাই ঠিক আছে খুবেই ইম্পৰ্টেণ্ট ফৰ্মুলা হয় যেতিয়া নিউমেৰিকেল কৰিম এইবোৰ ইউজ হ'ব তো তেনেহ'লে আমি চাইন 2a আৰু কোসাইন 2a দুইটা ফৰ্মুলা উলিয়াই ল'লোঁ এতিয়া চাইন 2a কোসাইন 2a যদি আমাৰ হাতত আছে তেনেহ'লেতো আমি টেনজেণ্ট 2aও ডিফাইন কৰিব পাৰিম তো এইবাৰ আমি টেনজেণ্ট 2aটো ওলাবলৈ চেষ্টা কৰিম টেনজেণ্ট অফ 2a তাৰমানে টেনজেণ্ট অফ দ্য মাল্টিপল এংগল 2aটো ল'লোঁ এতিয়া টেনজেণ্ট কি হয় টেনজেণ্টটো এটা ৰেচিঅ' হয় চাইন অভাৰ কোসাইন তো আমি এইটো ক'ব পাৰোঁ চাইন 2a ডিভাইডেড বাই কোসাইন 2a ঠিক আছে আমি চাইন 2aটো উলিয়াই থৈছোঁ চাইন 2a কি হ'ব 2 মাল্টিপ্লাইড টু চাইন a ইনটু কোসাইন a ঠিক আছে বহুতেই ইজি ফৰ্মুলা হয় মনত ৰখা বহুত ইজি অলপ কোসাইন 2aটো টাইম লাগিব বাট প্ৰেক্টিছ কৰি থাকিলে এইটো মষ্ট হৈ যাব আৰু কোসাইন 2a আছে কোসাইন স্কুৱেৰ যোনটো মেইন ফৰ্মুলা হয় আমি সেইটোকে ল'ম মাইনাছ চাইন স্কুৱেৰ্ড a এতিয়া যিহেতু টেনজেণ্ট আছে ৰাইট লেফ্ট হেণ্ড চাইডে যিহেতু আমাৰ টেনজেণ্ট 2a আছে আৰু আমাৰ ৰাইট হেণ্ড চাইডে কি ওলাইছে মিক্সচাৰ ওলাইছে এটা চাইনে আছে কোসাইনে আছে তো আমি ট্ৰাই কৰিম এই চাইনে আৰু কোসাইনে এইবোৰক গুচাই পেলাই টেনজেণ্ট ফৰ্মেটত লিখিবৰ কাৰণে তো আমি কি কৰিম নিউমাৰেটৰ গোটেই নিউমাৰেটৰটোক আমি কি কৰিম ডিভাইড কৰি দিম কোসাইন স্কুৱেৰ এৰে ঠিক আছে আৰু যদি নিউমাৰেটৰত কৰিছোঁ তো অবভিয়াছলি ডিনমিনেটৰটো কৰিব লাগিব তো ডিনমিনেটৰৰ গোটেই এক্সপ্ৰেশ্যনটোক আমি কোসাইন স্কুৱেৰ এৰে ডিভাইড কৰি দিওঁ ঠিক আছে তো তেনেহ'লে আমি কি পাম আমি পাম 2 চাইন a ইনটু কোসাইন a ডিভাইডেড বাই
cosine square a এইটো হৈ গ'ল আমাৰ পুৰা নিউমাৰেটৰটো হোল ডিভাইডেড বাই ডিনমিনেটৰ তো ডিনমিনেটৰ হ'ব cosine square a আমি কি কৰিম ইণ্ডিভিজুৱেলি টাৰ্মকেইটাক ডিভাইড কৰি দিওঁ so cosine square a divided by cosine square a minus next টাৰ্মটো আছে sin square a তো আমি পাম sin square a divided by cosine squared a ঠিক আছে ফাইন এতিয়া simplify কৰি লওঁ কেইটামান আমাৰ ফেক্টৰ আউট হৈ যাব যেনেকৈ cosine a এটা টাৰ্ম নিউমাৰেটৰ পৰা আৰু এটা cosine ডিনমিনেটৰ পৰা গুচি যাব তো ডিনমিনেটৰ এটা cosine থাকি যাব ঠিক তেনেকৈ ডিনমিনেটৰটোলৈ আহি যাওঁ cosine square a গুচি গ'ল তো এইখিনিত থাকিব আমাৰ কি চিম্পলি 1 তো এতিয়া আমাৰ যিমান simplify কৰিবলগীয়া আছিল গোটেইখিনি কৰি ল'লোঁ এতিয়া নিউমাৰেটৰ পাৰ্টটোকে চাওঁ নিউমাৰেটৰত আছে 2 multiply to sin a divided by cos a তো sin a divided by cos a কি হয় tangent a whole divided by এইটোতো হৈ গ'ল আমাৰ 1 minus এতিয়া sin square a divided by cosine square a sin over cos হৈছে tangent of a but যেহেতু দুইটাতে স্কয়াৰ লাগি আছে তো আমি লিখি দিম tangent square a তো এইটো হৈ গৈছে আমাৰ tangent to a এর এটা ফৰ্মুলা তো আমি লিখিম যে tangent to a এতিয়া পাইছো tangent of 2a equals to তো এইটো এটা equally important formula 2 tangent of a divided by 1 minus tangent squared a ঠিক আছে either আমি এইটো ইউজ কৰো যেনেকৈ আমি ইয়াতে sin 2a টো tangent 2a টোক আমি কি লিখিলোঁ ৰেচিঅ' ফৰ্মত লিখিলোঁ sin 2a by cosine 2a তাৰপিছত আমি ডিভাইডেড বাই cosine square a কৰি পেলাই tangent 2a ফৰ্মুলাটো পালোঁ বা আৰু এটা অল্টাৰনেটিভ টেকনিক আছে ঠিক আছে অল্টাৰনেট টেকনিকটো কি হ'ব আমিতো tangent a plus b ফৰ্মুলাটো উলাই থৈছিলোঁ তো tangent of a plus b এইটো কি হয় tangent of the compound angle a plus b ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো আছিলে tangent of a plus tangent of b whole divided by 1 minus tangent of a into tangent of b right তো ইয়াতে আমি কি কৰি দিম let b equals to a কৰি দিম তো b equals to a কৰি দিলে left hand side আমাৰ কি হৈ যাব tangent of a plus a হৈ গ'ল 2a দিব আমাক equals to right hand side আমাক কি দিব right hand side আমাক numeratorত আমি পাম tangent a plus tangent a right b জায়গাত আমি খালি a replace কৰি দিলো divided by 1 minus tangent a multiplied to tangent b আছে but tangent b নিলিখিবলৈ আমি simply লিখিলো tangent a তো ঘূৰি পকিটো আমি exactly এইটো এক্সপ্ৰেছনে পাই গলো তো tangent a plus tangent a দিলে আমাক 2 tangent a numerator whole divided by 1 minus so tangent a into tangent a এইটো হৈ গল আমাৰ tangent squared a exactly same to পালো তো আমি দুটা টেকনিক ইউজ কৰিব পাৰো tangent 2 এৰ ফৰ্মুলাটো উলাবলৈ কাৰণে এইবাৰ sin 2 এৰ এটা অল্টাৰনেট ফৰ্মুলা আছে সেইটো আমি উলাবলৈ চেষ্টা কৰো তো sin 2a তো এটো কেতিয়াবা স্পেসিফিক নিউমেৰিকেল গ্ৰুমতে ইউজ কৰা হয় বাট মই এটো কম যে প্ৰথম জন্তু ফৰ্মুলা আমি উলাইছিলো 2 sin a cos a হে ফৰ্মুলাটো মনত ৰাখিলে হৈ গল ঠিক আছে তো আমাৰ sin 2a এটো আহি আছে বাৰু তো আমি জানো we know that sin 2a তো sin 2a যেটো আমি অলৰেডি উলিয়াই থৈছো তো এটো হৈছে 2 into sin a multiplied to cosine a এটা বস্তু মনত ৰাখিবা ইয়াতে কিন্তু sin আৰু cosine দুটাৰে এংগল এক্স্যাক্টলি সেম টু সেম হ'ব যত sin 2a আছিল হেতুৱে হ'ব ঠিক আছে এতিয়া এটুকটো আমি কেনেকৈ লিখিব পাৰো 2 sin a into cosine a এটুক আমি কেনেকৈ লিখিব পাৰো আমি লিখিব পাৰো হোল ডিভাইডেড বাই 1 তাৰ মানে ডিনমিনেটৰ 1 কৰি দিলো কথাটোটো একেই হয় বাট এটো কৰাৰ এটা কাৰণ আছে 2 sin a into cosine a এটা যোনটো এই ডিনমিনেটৰ 1 আছে এটুক আমি এটা আইডেন্টিটি ইউজ কৰিম 1 লিখি পেলাই আমি লিখিম cosine squared a plus sin squared a ঠিক আছে ফাইন তো এটো আমি কৰিব পাৰো 1 ৰ জায়গা তো আমি ইয়াতে কৰি দিম since cosine squared a plus sin squared a equals to 1 ঠিক আছে নেক্সট আমি কি কৰিম গুটেই নিউমাৰেটৰ আৰু ডিনমিনেটৰটোক আমি ডিভাইড কৰি দিম cosine square a ৰে ঠিক আছে যেনেকৈ প্ৰিভিয়াছটোত কৰিছিলো সেম টু সেম সো 2 sin a into cos a আছে এটুক আমি কি কৰি দিম ডিভাইড কৰি দিম cosine squared a ৰে ডিভাইড কৰি দিম ঠিক তেনেকৈ ডিনমিনেটৰটো দুটা টাৰ্ম আছে cosine squared a ফাৰ্স্ট টাৰ্ম সেকেন্ড টাৰ্মটো sin square তো দুটা টাৰ্মকে আমি কি কৰি দিম cosine square a ৰে ডিভাইড কৰি দিম তো এটো হ'ব cosine square a divided by cosine square a plus এফালে হৈ গল আমাৰ sin squared a divided by cosine squared a তো cosine এটা নিউমাৰেটৰ পৰা এটা ডিনমিনেটৰ পৰা গুচি গল ইয়াতে cosine square গুচি গল তেনেহলে আমাৰ ফাইনালি কি থাকিলে 2 তো sin divided by cos হ'ব tangent of a 2 tangent of a divided by 1
প্লাছ এই প্লাছ থকাৰ কাৰণে আৰু সাইন স্কুৱেৰ অভাৰ কোসাইন স্কুৱেৰ কি দিব টেনজেণ্ট স্কুৱেৰ তো আমি পাম টেনজেণ্ট স্কুৱেৰ্ড এ ঠিক আছে তো সাইন 2 এৰ এটা অল্টাৰনেটিভ ফৰ্মুলা হৈছে 2 টেনজেণ্ট এ ডিভাইডেড বাই 1 প্লাছ টেনজেণ্ট স্কুৱেৰ্ড এ ঠিক আছে এইটো কিন্তু অলপ ডিফাৰেঞ্চ এটা আছে বিকজ এইটো টেনজেণ্ট 2 এৰ লগত চিমিলাৰ নহয় বিকজ টেনজেণ্ট 2 এত কি আছিলে ডিনমিনেটৰত মাইনাছ চাইন এটা আছিলে 1 মাইনাছ টেনজেণ্ট স্কুৱেৰ আছিলে বাট সাইন 2 এৰ কেছত কি থাকিব 1 প্লাছ টেনজেণ্ট স্কুৱেৰ আছে ঠিক আছে ঠিক তেনেকৈ এটা আমি কচাইন 2 এৰো ফৰ্মুলা ওলাই ল'ব পাৰোঁ তো তাতো টেনজেণ্ট থাকিব ঠিক আছে তো কচাইন 2a তো কচাইন 2a আমি কৈছিলোঁ ইকুৱেলছ টু কচাইন স্কুৱেৰ্ড a মাইনাছ সাইন স্কুৱেৰ্ড a তো আমি কি কৰিম ডিভাইডেড বাই 1 বুলি লিখি ল'ম ঠিক আছে চ' ডেট আমি সেইটোত এটা আইডেণ্টিটি ইউজ কৰিব পাৰিম তো কচাইন স্কুৱেৰ a মাইনাছ সাইন স্কুৱেৰ্ড a হোল ডিভাইডেড বাই cosine squared a plus sine squared a ঠিক আছে হৈ গ'ল এইটো এতিয়া আমি সেম টেকনিকটো ইউজ কৰিম কি কৰিম আমি গোটেই নিউমাৰেটৰটোক ডিভাইড বাই কৰি দিম cosine square a ৰে ডিভাইড কৰি দিম ঠিক আছে আৰু ডিনমিনেটৰটোকো আমি ডিভাইড কৰি দিম উইথ cosine squared a ঠিক আছে তো তেনেহ'লে আমি কি পাম cosine square divided by cosine square হৈ যাব 1 minus sin squared a divided by cosine squared a এইটোৱে দিব আমাক tangent squared a whole divided by so cosine squared a divided by cosine square 1 হৈ যাব plus sin squared a divided by cosine squared a এইটো দিব আমাক tangent squared a তো এইটো এটা হৈছে alternative formula of cosine 2a in terms of tangent a মানে tangent a যদি দিয়া থাকে তেনেহ'লে আমি cosine 2a টো ডিফাইন কৰিব পাৰোঁ তো এইটোৱে হৈছিলে আমাৰ trigonometric ratios of multiple angles এতিয়া এটা কাম কৰোঁ গোটেইখিনি ফৰ্মুলা নোট ডাউন কৰি লওঁ তো আমাৰ আছে sin 2a so sin 2 এৰ মেইন ফৰ্মুলাটো যোনটো আমি মনত ৰাখিম এইটো হৈছে 2 sin a cos a যদি আমাক tangent a টো দিয়া আছে তেনেহ'লে আমাৰ হৈ যাব 2 tangent a divided by 1 plus tangent squared a এইটো অলপ স্পেচিফিক কেছত ইউজ কৰা হয় তো মই ছাজেষ্ট কৰিম এইটো ষ্টেপছখিনি মনত ৰাখিলে হ'ল কেনেকৈ ডিৰাইভ কৰে দেন আহি যায় cosine of 2a cosine of 2a এইটো হৈছে আমাৰ cosine squared a minus sin squared a তাকে আমি আকৌ লিখিব পাৰোঁ 2 cosine squared a minus 1 বা আমি লিখিব পাৰোঁ 1 minus 2 sin squared a এই ফৰ্মুলাটো আমি তেতিয়া ইউজ কৰিম যেতিয়া আমাক অকল cosine a ৰ ভেলুটো দি আছে ৰাইট অকল cosine a আছে আৰু cosine 2a লাগে বা আমাক যদি অকল সাইন a টো দিয়া আছে আমাক cosine 2a ল'ব লাগে তেতিয়া আমি এই সেকেন্ড ফৰ্মুলাটো ইউজ কৰিম দেন এই কেছটো ফোৰ্থ কেছটো তেতিয়া হৈ যায় 1 minus tan square a divided by 1 plus tan squared a স্পেচিয়েল কেছ হয় তেতিয়াহে ইউজ কৰিম যেতিয়া আমাৰ তাত tangent of a ভেলুটো দিয়া আছে ঠিক আছে দেন আমাৰ tangent of 2a এইটো এটা ইম্পৰ্টেণ্ট ফৰ্মুলা হয় 2 tangent of a divided by 1 minus tangent squared a তো এয়াই হৈ গৈছে আমাৰ trigonometric ratios of multiple angles ঠিক আছে তো এতিয়া আমি এটা কাম কৰোঁ তো এতিয়া আমি কেইটামান নিউমেৰিকেল সলভ কৰিলে তো নিউমেৰিকেল কৰিলে সদায় বস্তুবোৰ আৰু ক্লিয়াৰ হৈ যায় প্ৰুভ ডেট তো ইয়াতে তিনিটা দি আছে তো আমি প্ৰথমটোৰে আৰম্ভ কৰোঁ তো আমি কি কৰিম লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰিম তো নম্বৰ 1ৰ লেফ্ট হেণ্ড ছাইডত আমাক দিয়া গৈছে সাইন 2 থিটা হোল ডিভাইডেড বাই 1 প্লাছ cosine of 2 থিটা ঠিক আছে তো আমি কি কৰিম ফৰ্মুলা লগাই পেলাই এইটো সিম্পলিফাই কৰি দিম তো সাইন 2 থিটাৰ ফৰ্মুলা হৈছে চোৱা মই কি কৈছিলোঁ সাইন 2a ৰ ভেলু দিছিলোঁ ৰাইট বাট ইয়াতে থিটা দি আছে বাট কি হয় এইটোতো এটা ডামি ভেৰিয়েবল হয় য'ত a থাকিব তাতে আমি থিটাৰে ৰিপ্লেচ কৰি দিম তো আমি পাম 2 সাইন থিটা ইনটু cosine থিটা হৈ গ'ল ডিভাইডেড বাই নেক্সট আছে 1 প্লাছ cosine 2 থিটা ৰাইট এতিয়া cosine 2 থিটাৰ আমাৰ তিনিটা ফৰ্মুলা আছিল তো এটা হৈছে cosine squared a minus sin squared a আনটো হৈছে 2 cosine squared a minus 1 and third variation to is 1 minus 2 sin squared a তো এতিয়া আমি কি কৰিম এই তিনটোৰ পৰা কোনবা এটাহে চুজ কৰিব লাগিব cosine 2 থিটাৰ ফৰ্মুলাটো তো আমি এনেকাকৈ চুজ কৰিম ফৰ্মুলাটো such that এই 1 যোনটো আছে এই 1 টো কেনসেল হৈ যায় তো যদি আমি সেকেন্ডটো ইউজ কৰোঁ তেনেহ'লে আমাৰ 1 টো ফাৰ্স্ট টাৰ্ম হয় 1 cosine 2 থিটা লিখি পেলাই আমি যদি লিখো 2 cosine squared থিটা minus 1 তেতিয়া কি হ'ব এই 1 আৰু 1 টো কেনসেল হৈ যাব তো আমাৰ তাত এতিয়া থাকিল 2 sin theta multiplied to cosine theta divided by তো এইটো 1 আৰু এইটো 1 কেনসেল হৈ গ'ল তো থাকিল 2 cosine square theta denominator ঠিক আছে তো এটা 2 আৰু এটা 2 নিউমাৰেটৰ ডিনমিনেটৰ পৰা গ'ল সিমিলাৰলি cosine theta এটা আৰু এটা cosine theta ডিনমিনেটৰ পৰা গুচি গ'ল তো এইটো হৈ গ'ল আমাৰ sin theta divided by cosine theta তো sin divided by cos কি হয় এইটোটো হৈছে আমাৰ tangent function তো এইটো হৈ গ'ল আমাৰ tangent of theta যোনটো হৈছে আমাৰ right hand side তো ইয়াতে আমি successfully verify কৰিলো যে thus the left hand side
equals to the right hand side. ঠিক আছে? তো এতিয়া আমি যাওঁ ছেকেণ্ডটোলৈ। ফাৰ্ষ্ট পাৰ্টটো হৈ গ'ল। তো ছেকেণ্ডত আমাক দেখুৱাব লাগে 1 প্লাছ চাইন 2 থিটা প্লাছ কচাইন 2 থিটা ডিভাইডেড বাই 1 প্লাছ চাইন 2 থিটা মাইনাছ কছ 2 থিটা ইকুৱেলছ টু কোটেনজেণ্ট অফ 2 থিটা। তো আমি আৰম্ভ কৰিম প্ৰুফটো লেফ্ট হেণ্ড ছাইডৰ পৰা। তো লেফ্ট হেণ্ড ছাইডত আমি নিউমাৰেটৰ পৰা ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আমি কি লিখিম 1 প্লাছ কচাইন 2 থিটা লিখি লওঁ। ইজি হ'ব কেলকুলেশ্যনত প্লাছ চাইন 2 থিটা। ঠিক আছে? হোল ডিভাইডেড বাই 1 মাইনাছ কছ 2 থিটা প্লাছ আমাৰ আছে চাইন 2 থিটা। ঠিক আছে? তো আমি এতিয়া কি কৰিম ফৰ্মুলাটো এপ্লাই কৰি দিম। এতিয়া 1 প্লাছ কছ 2 থিটা লাগে আমাক, ৰাইট? তো আমি যদি এই ফৰ্মুলাটো ইউজ কৰোঁ, এইটোক মডিফাই কৰি দিলে আমি কি পাম 1, তাৰমানে মাইনাছ 1টোক আমি লেফ্ট হেণ্ড ছাইডে লৈছোঁ। তো 1 প্লাছ কচাইন অফ 2a এইটো কাৰ ইকুৱেল হৈ যায়? ইকুৱেলছটো হৈ যাব 2 কচাইন স্কুৱেৰ্ড a। তো আমি কি কৰিম 1 প্লাছ কচাইন 2 থিটা জেগাত আমি লিখি দিম 2 কচাইন স্কুৱেৰ্ড থিটা। ঠিক আছে? প্লাছ এইফালে আছে আমাৰ চাইন 2 থিটা। চাইন 2 থিটাৰ কি আছিলে 2 ইনটু চাইন থিটা মাল্টিপ্লাই টু কচাইন থিটা। ফাইন। ডিভাইডেড বাই এইবাৰ আকৌ আমাক লাগে 1 মাইনাছ কচাইন 2 থিটা। তো আমি কি কৰিম এই ছেকেণ্ডটো ইউজ কৰিম। ঠিক আছে? তো আমাৰ কচাইন 2a আছে। এই কচাইন 2aটো লেফ্ট হেণ্ড ছাইডৰ পৰা ৰাইট হেণ্ড ছাইডলৈ লৈ আহিম আৰু চাইন মাইনাছ টু চাইন স্কুৱেৰ এ যোনটো আছে এইটোক আমি আকৌ লেফ্ট হেণ্ড ছাইডলৈ লৈ আহিম। তো আমি পাম 2 চাইন স্কুৱেৰ্ড a ইকুৱেলছ টু এই 1টোক আমি কিন্তু চেঞ্জ কৰা নাই। তো আমি পাম 1 মাইনাছ কচাইন অফ 2a, ৰাইট? তো তাৰমানে 1 মাইনাছ কচাইন 2 থিটা আছে। তো ইয়াৰ জেগাত আমি কি লিখিব পাৰিম 2 চাইন স্কুৱেৰ্ড থিটা। 2 চাইন স্কুৱেৰ্ড থিটা প্লাছ চাইন 2 থিটা। চাইন 2 থিটাকো এক্সপেণ্ড কৰি দিম। আমি পাম 2 ইনটু চাইন থিটা ইনটু কচাইন থিটা। ঠিক আছে? এতিয়া নিউমাৰেটৰৰ পৰা আমি কেইটামান ফেক্টৰ আউট কৰিব পাৰিম। 2 কমন লৈ ল'ম, দুটাতে 2 আছে। কছ থিটাও আমি কমন লৈ ল'ব পাৰিম। তেনেহ'লে 2 কছ থিটা যদি আমি কমন লওঁ 2 কছ স্কুৱেৰ থিটাৰ পৰা, তো থাকি গ'ল আমাৰ অকল কচাইন থিটা প্লাছ নেক্সট টাৰ্মত আছে 2 চাইন থিটা ইনটু কছ থিটা। বাট আমি 2 আৰু কচাইন থিটা কমন দিছোঁ, তো আমাৰ তাত বাচি গ'ল চাইন থিটা। চিমিলাৰলি ডিনমিনেটৰত আমি কি কৰিম 2 চাইন থিটা কমন ল'ম। তো এইটো মাল্টিপ্লাই হৈ থাকিব চাইন থিটা প্লাছ কচাইন থিটাৰ লগত। তো এইটো কৰি দিয়াৰ লগে লগে এতিয়া আমি দেখা পাইছোঁ যে কছ থিটা প্লাছ চাইন থিটা আৰু চাইন থিটা প্লাছ কছ থিটা এই দুটা কেঞ্চেল হৈ গ'ল। 2 আৰু 2 ফেক্টৰ আউট হৈ গ'ল। তো কছ বাই চাইন থাকিল। কছ বাই চাইন ৰেচিঅ'টোক আমি কি কওঁ কট ফাংচন। কোটেনজেণ্ট অফ থিটা। আৰু এইটোৱে কি হৈছে এইটোৱেতো হৈছে আমাৰ ৰাইট হেণ্ড ছাইড। তেনেহ'লে আমি ছেকেণ্ড পাৰ্টটো আমি প্ৰুভ কৰি দিলোঁ। তো আমি ক'ম টাছ দ্য লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড ছাইড। ঠিক আছে? তো এই পাৰ্টটো আমি প্ৰুভ কৰি দিলোঁ। এতিয়া নেক্সট আমি যাওঁ থাৰ্ড পাৰ্টটোলৈ। নম্বৰ 3 এইটো অলপ এটা ইণ্টাৰেষ্টিং প্ৰব্লেম হয়। তো এই প্ৰব্লেমটো আৰম্ভ কৰাৰ আগতে মই এটা বস্তু ক'ব বিচাৰিছোঁ যে আমাৰ জেনেৰেলি নিউমেৰিকেল প্ৰব্লেমত চাইন অফ চাম এংগল থাকিব। কিবা এটা এংগল থাকিব এক্স লৈ লওঁ ডিভাইডেড বাই 1 প্লাছ কচাইন অফ এংগল থাকিব। এই ফৰ্মেটত যেতিয়া থাকে এইটোতো আমি পাৰ্ট 1তে কৰিছোঁ, ৰাইট? এনেকুৱা ফৰ্মেটত যেতিয়া থাকে যোনটো আমি চিম্প্লিফাই কৰিম সেইটো টেনজেণ্ট অফ চাম এংগল পাম। কিবা এটা এংগল এটা পাম, ডাজন্ট মেটাৰ। বাট নিউমাৰেটৰত চাইন এক্স থাকিব লাগে আৰু ডিনমিনেটৰত 1 প্লাছ কচাইন এক্সৰ ফৰ্মেটত থাকিব লাগে। ঠিক আছে? বাট আমাৰ কেছত কি আছে নিউমাৰেটৰত কচাইন আছে আৰু তলত আছে 1 প্লাছ চাইন 2 থিটা। তো আমি কি কৰিম নিউমাৰেটৰৰ কছটোক চাইনলৈ কনভাৰ্ট কৰিম আৰু ডিনমিনেটৰৰ চাইনটোক কছলৈ কনভাৰ্ট কৰিম। আৰু এইটোতো কৰাটো খুবেই ইজি কাম হয় কাৰণ আমি এলাইট এংগল অলৰেডি পঢ়ি থৈছোঁ, ৰাইট? তো আমি লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰোঁ। আমাৰ লেফ্ট হেণ্ড ছাইডত আছে কচাইন অফ 2 থিটা ডিভাইডেড বাই 1 প্লাছ চাইন 2 থিটা। মানে ক'ব এইটোৱে বিচাৰিছোঁ যে প্ৰথমতে ফৰ্মুলা এপ্লাই কৰি নিদিবা কচাইন স্কুৱেৰ থিটা মাইনাছ চাইন স্কুৱেৰ থিটা বা যোনটো বাকী দুটা ভেৰিয়েণ্ট আছে। তো প্ৰথমতে আমি চাই ল'ব লাগিব কি ফৰ্মুলা ইয়াতে পুট কৰিলে ইজি হ'ব। তো এইটোত যিহেতু কছ আছে নিউমাৰেটৰত এইটোক আমি চাইনলৈ লৈ যাব লাগিব। তো ইয়াৰ কাৰণে আমি মনত ৰাখিব লাগিব যে চাইন 90 ডিগ্ৰী মাইনাছ থিটা যদি লওঁ তো এইটো হৈছে ইকুৱেলছ টু কচাইন থিটা। ঠিক আছে? চিমিলাৰলি কচাইন 90 ডিগ্ৰী মাইনাছ থিটা যদি লওঁ তো এইটো হৈছে আমাৰ প্লাছ চাইন থিটা। প্লাছ আহিব দুটাতে বিকজ 90 ডিগ্ৰী মানে হৈছে 1 ইনটু 90 ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে। ঠিক আছে? তো আমাৰ তাত কি আছে কচাইন 2 থিটা। তেনেহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। য'ত য'ত থিটা আছে আমি এইটো 2 থিটাৰে ৰিপ্লেচ কৰি দিম। তো আমি পাম নিউমাৰেটৰত চাইন 90 ডিগ্ৰী মাইনাছ 2 থিটা, ৰাইট? তো চাইন 90 ডিগ্ৰী মাইনাছ 2 থিটা কাৰ ইকুইভেলেণ্ট হৈ যায় কচাইন 2 থিটা। তো আমি ইয়াতে কৈ দিম চিন্স cosine 2 theta equals to sine 90 degree minus
2 থিটা ঠিক আছে দেন আমাৰ আছে ডিনমিনেটৰত 1 প্লাছ sin 2 থিটা বাট আমি sin 2 থিটা নিলিখি পেলাই এই ফৰ্মুলাটো ইউজ কৰিম sin থিটা ইকুৱেলছ টু cos 90 মাইনাছ থিটা বাট আমাৰ কেছত কি হৈ যাব cos 90 মাইনাছ 2 থিটা হৈ যাব ফাইন তো আমি ইয়াতে লিখিম চেঞ্চ sin 2 theta equals to cosine of 90 degree minus 2 theta ঠিক আছে এটো কৰি দিলো এতিয়া আমি কি কৰিম এই 90 degree minus 2 theta টোক আমি এটা বেলেগ এংগল বুলি কয় এজিউম কৰিলো তো ক্যালকুলেশনত অলপ ইজি হ'ব নহলে বাৰে বাৰে দীঘলীয়া হৈ যায় 90 degree minus 2 theta লিখি থাকাটো সো লেট 90 degree minus 2 theta equals to a বুলি কয় আমি এতিয়া জাস্ট এজিউম কৰি লৈছো তেনেহলে আমি কি পাই যাম sin a divided by 2a লৈ লো তেতিয়া বেছি ইজি হ'ব 2a তো sin 2a divided by 1 plus cosine of 2a তো এইটোতো আমি ফাৰ্স্ট পাৰ্টত অলৰেডি কৰিয়ে থৈছো তো মই সেই স্টেপছখিনি স্কিপ কৰি দিওঁ তো sin 2a divided by 1 plus cos 2a আমাক কি দিছিলে tangent of a দিছিলে tangent of angle a দিছিলে ৰাইট ঠিক আছে এইটো যদি tangent of angle a বাট আমাক a নালাগে আমাক একচুয়ালি যোনটো আমাৰ থিটা আছে থিটা টাৰ্মছত লাগে তো 90 ডিগ্ৰী minus 2 থিটা equals to 2 হে হয় তো ইয়াৰ পৰা যদি আমি both sides 2 ৰে ডিভাইড কৰি দিওঁ তেনেহলে আমি কি পাম 90 minus 2 theta divided by 2 ইটোৱে হৈ যাব equals to a or আমি কম যে a equals to so 90 minus 2 হৈ যাব 45 degree minus 2 theta divided by 2 এটো হৈ যাব theta তো তেনেহলে tangent a জায়গাত আমি কি লিখি দিম tangent of 45 degree minus theta ঠিক আছে আৰু 45 ডিগ্ৰী টু ৰেডিয়ানত কি বুলি কয় পাই ওভাৰ 4 বুলি কয় চাই ললে হল পাই ৰেডিয়ান হৈছে ইকুৱেলছ টু 180 ডিগ্ৰী তো পাই ডিভাইডেড বাই 4 যদি both side 4 এৰে ডিভাইড কৰি দিও তেনেহলে 180 ডিভাইডেড বাই 4 আমাক দিব 45 ডিগ্ৰী তো পাই ওভাৰ 4 ৰেডিয়ানটো হৈছে 45 ডিগ্ৰীজ তো আমি ফাইনালি পালো 10 পাই ওভাৰ 4 মাইনাছ থিটা আৰু এটোই হৈছে আমাৰ ৰাইট হ্যান্ড সাইড ঠিক আছে তো আমি সাকসেসফুলি ভেৰিফাই কৰিলো যে thus the left hand side equals to the right hand side hence proved ঠিক আছে তো এইটোৱে আছিল আমাৰ ফাৰ্স্ট তিনটা পাৰ্ট এতিয়া আমি যাও নেক্সট প্ৰবলেমটো লৈ এক্সাম্পল নম্বৰ 2 show that square root of 2 plus square root of 2 আকৌ ভিতৰত আছে 2 plus square root of 2 plus 2 cos 8 theta equals to 2 cos theta এইটো এটা টাইপ অফ নেস্টেড ৰুট হয় যেটা স্কয়াৰ ৰুটৰ ভিতৰত স্কয়াৰ ৰুট থাকে এটো আমি নেস্টেড ৰুটস বুলি কওঁ তো এটো শো কৰিব লাগে যে লেফট হ্যান্ড সাইড ইকুৱেলছ টু দ্য ৰাইট হ্যান্ড সাইড আৰম্ভ কৰো আমি লেফট হ্যান্ড সাইডৰ পৰা তো লেফট হ্যান্ড সাইডত আমাক দিয়া গৈছে ফাৰ্স্ট স্কয়াৰ ৰুট লিখি লম তাৰ ভিতৰত আছে আমাৰ 2 প্লাস এতিয়া আৰু এটা স্কয়াৰ ৰুট আছে তো স্কয়াৰ ৰুটৰ ভিতৰত আছে 2 প্লাস আকৌ স্কয়াৰ ৰুট আছে তো স্কয়াৰ ৰুটৰ ভিতৰত এবাৰ আছে 2 প্লাস 2 cos 8 theta বাট যেহেতু 2 দুইটাতে আছে 2 কমন যদি লৈ লও তেনেহলে 2 মাল্টিপ্লাই হৈ যাব 1 প্লাস cosine of 8 theta লগত ঠিক আছে equals to তো আমাৰ তাত আছে square root of 2 plus square root of 2 plus square root of 2 এতিয়া 1 plus cosine 8 theta এটোৰ লগত আমি অলপ simplification কৰিব লাগিব তো cosine এতিয়া একচুয়াল কথাটো আহি যায় কি আমি যে শিকি আছো trigonometric ratio of multiple angles তাৰ পাৱাৰটো এতিয়া গম পাব তো cosine 2 theta তো মই প্ৰথমতে লিখি লওঁ cosine 2 theta আমি যদি এই ফৰ্মুলাটো ইউজ কৰো 2 cosine squared theta minus 1 তেনেহলে এই minus 1 টোক আমি লৈ আহিম লেফট হ্যান্ড সাইডে তো আমি পাম 1 plus cos 2 theta equals to 2 cosine squared theta ঠিক আছে তো এইটোৱে হৈছে আমাৰ ফৰ্মুলা তো বাট আমাৰ তাত কি আছে 1 plus cosine 8 theta আমাৰ কিন্তু ফৰ্মুলাটোত কি আছে 1 plus cos 2 theta equals to 2 cos square theta এতিয়া ইয়াৰ পাৱাৰটো গম পাব এতিয়া আমি কি কৰিম আমাক লাগে 8 theta বাট আমাৰ তাত আছে cos 2 theta তো 2 theta 8 theta বনাবলৈ কাৰণে আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 4 এৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তো আমি যদি 1 plus cos 2 theta টো 4 এৰে মাল্টিপ্লাই কৰি দিও তো আমি কি পাম 8 theta পাম বাট এইফালে যদি কৰিছো তেনেহলে আমাৰ ৰাইট হ্যান্ড সাইডো কৰিব লাগিব তো আমি কি পাম 2 times cosine square অকল যোনটো থিটা আছে সেই থিটাটো 4 এৰে মাল্টিপ্লাই কৰি দিম তো এটো হৈ যাব আমাৰ 4 theta তো এইটোৱে হৈছে আমাৰ trigonometric ratios of multiple angles বুলি কয় ঠিক আছে তো তাৰ মানে আমি এতিয়া একচুয়ালি এইটো ফৰ্মুলাকে আৰু মডিফাই কৰিব পাৰো যদি আমাক 2 থিটা আছে 2 থিটা পৰা যদি আমাক বোলে 10 থিটা লাগে তো আমি কি কৰিম 5 ৰে মাল্টিপ্লাই কৰি দিম আমি পাম 1 plus cosine
টেন থিটা তো টেন থিটা পাবলৈ কাৰণে 2 থিটাক আমি 5ৰে মাল্টিপ্লাই কৰিলোঁ তেনেহ'লে আমাৰ ৰাইট হেণ্ড ছাইডে থাকিব 2 কছাইন স্কুৱেৰ এই থিটাৰ লগত মাল্টিপ্লাই হ'ব 5 থিটা তো এইটোৱে হৈ গ'ল আমাৰ ফৰ্মুলা বাট আমাক এইটোহে লাগে মই এইটো জাষ্ট দেখুৱাব বিচাৰিছোঁ তো তেনেহ'লে আমি 1 প্লাছ কছাইন 8 থিটাৰ জেগাত কি লিখিম 2 কছ স্কুৱেৰ 4 থিটা তো মাল্টিপ্লাইড টু 2 কছাইন স্কুৱেৰ্ড 4 থিটা ঠিক আছে ইকুৱেলছ টু হৈ গ'ল আমাৰ দ্য স্কুৱেৰ ৰুট অফ 2 প্লাছ আকৌ আছে আমাৰ স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ চ' 2 ইনটু 2 হৈ গ'ল আমাৰ 4 কছাইন স্কুৱেৰ্ড 4 থিটা চিম্প্লিফাই হৈ গ'ল এতিয়া 4 হৈছে এটা পাৰফেক্ট স্কুৱেৰ কছাইন স্কুৱেৰো হৈ গৈছে এটা পাৰফেক্ট স্কুৱেৰ তো এইটো পাৰফেক্ট স্কুৱেৰ থকাৰ কাৰণে এই স্কুৱেৰ ৰুটটোক আমি এতিয়া ইজিলি গুচাই দিব পাৰিম তো আমি পাম স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ 2 প্লাছ এতিয়া এই স্কুৱেৰ ৰুট অফ 4 হৈ যাব 2 আৰু কছাইন স্কুৱেৰ 4 থিটাৰ স্কুৱেৰ ৰুট হৈ যাব কছাইন 4 থিটা গ'ল এটা স্কুৱেৰ ৰুট গুচি গ'ল এতিয়া আমি ফাৰ্ডাৰ চিম্প্লিফাই কৰিম তো ছেইম টেকনিকটোৱে ইউজ কৰিম তো আমি পাম স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ তো 2 কমন লৈ ল'ম তো আমি পাম 2 ইনটু 1 প্লাছ কছাইন 4 থিটা ঠিক আছে ছেইম টেকনিকটো ইউজ কৰিম তো 1 প্লাছ কছাইন 2 থিটা এইটো হৈছে মেইন ফৰ্মুলা এইটো মনত ৰাখিলে হ'ল তো 1 প্লাছ কছাইন 2 থিটা আমাক দি আছিলে 2 কছাইন স্কুৱেৰ্ড থিটা ঠিক আছে বাট আমাক লাগে কছাইন 4 থিটা তো আমি কি কৰিম এই 2 থিটাটোক 2ৰে মাল্টিপ্লাই কৰিম তো আমি পাম 1 প্লাছ কছাইন অফ 4 থিটা বাট এইফালে যদি 2ৰে মাল্টিপ্লাই কৰিছোঁ এই এংগলটোকো 2ৰে মাল্টিপ্লাই কৰিব লাগিব তো আমি পাম 2 কছাইন স্কুৱেৰ্ড 2 থিটা তো আমি কি পাই গ'লোঁ এতিয়া স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাই টু 2 কছাইন স্কুৱেৰ্ড 2 থিটা ঠিক আছে তো এইটো হৈ গ'ল আমাৰ স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ 2 ইনটু 2 4 কছাইন স্কুৱেৰ্ড 2 থিটা হৈ গ'ল ইকুৱেলছ টু তো এইটো হৈ গ'ল আমাৰ ইকুৱেলছ টু দ্য স্কুৱেৰ ৰুট অফ 2 প্লাছ স্কুৱেৰ ৰুট অফ 4 হৈ গ'ল 2 কছাইন স্কুৱেৰৰ হৈ গ'ল কছাইন তো এইটো হৈ গ'ল কছাইন অফ 2 থিটা ফাইনেলি আমি কি কৰিম স্কুৱেৰ ৰুট অফ 2 ইনটু 1 প্লাছ কছাইন 2 থিটা লিখি দিম এতিয়াতো এইটো ষ্টেণ্ডাৰ্ড ফৰ্মুলা হৈ গ'ল চ' 1 প্লাছ কছাইন 2 থিটা হৈ যাব আমাৰ চ' স্কুৱেৰ ৰুট অফ 2 মাল্টিপ্লাই টু 2 কছ স্কুৱেৰ থিটা চ' 2 কছ স্কুৱেৰ থিটাই আমাক এতিয়া দিলে স্কুৱেৰ ৰুট অফ 4 কছাইন স্কুৱেৰ থিটা তো পাৰফেক্ট স্কুৱেৰ হয় তো আমি ফাইনেলি পাই যাম 2 কছ থিটা আৰু এইটোৱে আছিলে আমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে তো আমি ছাকচেছফুলি ভেৰিফাই কৰিলোঁ দাছ দ্য লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড ছাইড ঠিক আছে তো এটা বহুত ইম্পৰ্টেণ্ট ইয়াতে ফৰ্মুলা আমি গম পালোঁ ফৰ্মুলাও নহয় একজেক্টলি এইটো এটা মেনিপুলেশ্যন টেকনিক হয় তো আমাৰ তাত কছ 2 থিটা ইকুৱেলছ টু 2 কছাইন স্কুৱেৰ থিটা মাইনাছ 1 এইটো সদায় মনত ৰাখিব লাগিব এইটো হৈছে আমাৰ অৰিজিনেল ফৰ্মুলা ৰাইট তো এইটোকে আমি কি কৰিব পাৰোঁ যদি 2 থিটাটোক যদি আমি যি এংগল বনাওঁ যদি 4 থিটা বনাওঁ 5 থিটা বনাওঁ তেনেহ'লে কি কৰিম 5ৰে মাল্টিপ্লাই মানে 10 থিটা বনালে যেনেকুৱা আমি 5ৰে মাল্টিপ্লাই কৰিছোঁ তো এইফালেও ৰাইট হেণ্ড ছাইডেও 5ৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তেনেহ'লে এতিয়া আমাৰ ফৰ্মুলাবোৰ আমি অলপ কুইকলি ৰিকেপ কৰি লওঁ তো চাইন 2a যোনটো আমাৰ ফৰ্মুলা হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ 2 চাইন a ইনটু কছাইন অফ a তো এইবাৰ আমি কি কৰিম হাফ এংগলবোৰ ল'ম হাফ এংগল লোৱাৰ মানে মিনিংটো এগুলো হয় ইচ এংগলবোৰক আমি 2ৰে ডিভাইড কৰি দিম ঠিক আছে তো তেনেহ'লে আমাৰ ফৰ্মুলাটো কি হৈ যাব চ' 2a যদি আমি 2ৰে ডিভাইড কৰোঁ তো 2a ডিভাইডেড বাই 2 হৈ গ'ল ইকুৱেলছ টু 2 টাইমছ তো আমাৰ এইফালেও কৰিব লাগিব ইচ এংগলবোৰক তো a ডিভাইডেড বাই 2 ইনটু কছ অফ a ডিভাইডেড বাই 2 তো 2a ডিভাইডেড বাই 2 মানে কি হ'ল চাইন a বাই 2 হৈ গ'ল তো চাইন a হৈ গ'ল চিম্পলি চাইন a ইকুৱেলছ টু হৈ যায় 2 চাইন a over 2 multiply to cosine of a over 2 এইকেইটা হাফ এংগল পালোঁ নে নাই তো এইটো হৈ গৈছে আমাৰ এটা হাফ এংগলৰ ফৰ্মুলা ঠিক আছে চিমিলাৰলি আমাৰ তাত cosine 2a আছে তো cosine 2a হৈছে cosine squared a আমি মেইন ফৰ্মুলাটোৰে কৰোঁ cosine square a minus sin squared a তো আমি যদি হাফ এংগল ল'ব বিচাৰোঁ তো 2a ৰ আধা কি হ'ব cosine a তো 2a a বনাবলৈ কাৰণে আমি 2ৰে ডিভাইড কৰিলোঁ ছেম টেকনিক যোনটো ইয়াতে কৰিছোঁ তো তেনেহ'লে আমি ৰাইট হেণ্ড ছাইডতো কৰিব লাগিব তো আমি পাম cosine squared a ডিভাইডেড বাই 2 মাইনাছ sin squared a ডিভাইডেড বাই 2 ঠিক আছে অ'কে cosine 2a আকৌ ফৰ্মুলা কি আছে দুটা ভেৰিয়েশ্যন আছিলে এটা ভেৰিয়েশ্যন হৈছে 2 টাইমছ cosine squared a minus 1 তো হাফ এংগল ফৰ্মটো যদি লিখোঁ তেনেহ'লে cos a ইকুৱেলছ টু কি হৈ যাব
2 cosine squared a over 2 minus 1 ঠিক আছে এটো এটা বহুত পাৱাৰফুল টেকনিক হয় ঠিক আছে তো আমি হাফ এংগল লৈ আছো সিমিলাৰলি আমি থাৰ্ড ভেৰিয়েশনটো যদি লওঁ cosine of 2a equals to 1 minus 2 sine squared a তেনেহলে cosine of a কি হৈ যাব cosine of a equal হৈ যাব 1 minus 2 sine squared a divided by 2 ঠিক আছে তো আমি এইবোৰ পালো হাফ এংগল ফৰ্মুলা কাৰ cosine a এর পাই গলো তো cosine a cosine a cosine a এই তিনটা ভেৰিয়েশন তো cosine squared a over 2 minus sine squared a over 2 এটো এটা ভেৰিয়েশন নেক্সট ভেৰিয়েশন to 2 cosine squared a over 2 minus 1 third variation to 1 minus 2 sine squared a over 2 similarly আমি পাইছিলো tangent 2a so tangent 2a যেতিয়া আমি উলিয়াইছিলো আমি পাইছিলো 2 tangent of a divided by 1 minus tangent squared a ঠিক আছে সেম লজিকটো ইউজ কৰো আমি যদি হাফ এংগল লওঁ তো tangent of 2a divided by 2 হৈ যাব আমাৰ tangent a আৰু ইফালে হৈ যাব 2 tangent a divided by 2 divided by 1 minus tangent squared a divided by 2 তো এইটো আসলে আমাৰ হাফ এংগল ফৰ্মুলা তো এই ফৰ্মুলাখিনিকে ইউজ কৰি পেলাই আমি এতিয়া কেইটামান নিউমেৰিকেল প্ৰবলেম সলভ কৰিম প্ৰবলেম নম্বৰ 3 তো দিয়া আছে cosine alpha আৰু sin beta ভ্যালু এইটো ইউজ কৰি পেলাই আমাক উলাব দিছে sin square alpha minus beta over 2 ঠিক আছে প্ৰবলেমটো আৰম্ভ কৰাৰ আগতে তো আমি নোট ডাউন কৰিলো কি কি দিয়া আছে আমাক given cosine of alpha equals to 11 over 61 আৰু sin beta দিয়া আছে sin beta equals to 4 divided by 5 ঠিক আছে এতিয়া sin squared alpha minus beta divided by 2 লাব লাগে তো প্ৰথমতে ফৰ্মুলাখিনি আমি অলপ মনত কৰিবলৈ চেষ্টা কৰিলো তো cosine যেতিয়া sin square আহে বা cosine square আহে সদায় cosine 2 theta ৰে আৰম্ভ কৰিবা ফৰ এক্সাম্পল cosine 2 theta যদি অকল আমাক বোলে sin square লাগে তো আমাৰ ফৰ্মুলাটো কি আছিল 1 minus 2 sin squared theta right তো এইটো আমাৰ অৰিজিনাল ফৰ্মুলা আছে তো ইয়াৰ পৰা আমি অকল sin squared theta টো যদি উলিয়াই লওঁ তেনেহলে sin squared theta equals to কি হৈ যাব 1 minus cosine 2 theta divided by 2 তো এইটো হৈ গ'ল আমাৰ sin squared theta ফৰ্মুলা তো এই ফৰ্মুলাটো যদি ইউজ কৰো তেনেহলে আমাৰ কেছত কি আছে হিয়াৰ আমাৰ হাতত আছে sin squared alpha minus beta divided by 2 তো তাৰ মানে ইয়াতে থিটা হৈছে alpha minus beta over 2 তো আমি যদি এই ৰাইট হ্যান্ড সাইডৰ এক্সপ্ৰেছনটো যদি আমি সাবস্টিটিউট কৰি দিও তেনেহলে আমি কি পাব লাগে 1 minus cosine of 2 থিটা এটা থিটা কি হৈছে alpha minus beta divided by 2 ঠিক আছে এটো হৈছে cosineৰ পৰা এংগল whole divided by 2 এতিয়া a2 আৰু a2 টো ক্যান্সেল হৈ যাব তো আমাৰ তাত থাকি গল এতিয়া 1 minus cosine of alpha minus beta divided by 2 simple হৈ গল তো sin square alpha minus beta over 2 লাও বা 1 minus cosine alpha minus beta whole divided by 2 value লাও meaning to exactly same হয় but cosine alpha minus beta ফৰ্মত লিখিলোৱাৰ লগে লগে ইয়াৰ ভ্যালুটো আমি ইজিলি উলাব পাৰো because আমি জানো we know that cosine alpha minus beta এটো কি হয় এটো তো আমাৰ কম্পাউন্ড এংগল দিয়া আছে ইয়াৰ ফৰ্মুলাটো কি আছিল cosine alpha into cosine beta plus sin alpha into sin beta তো এইটোই হল আমাৰ cosine alpha minus beta এক্সপেনশন তো এতিয়া আমাৰ দিয়া গৈছে cosine alpha আৰু sin beta ৰ ভ্যালু তো আমাক লাগিব sin alpha আৰু cosine beta ৰ ভ্যালু উলিয়াবলৈ কাৰণে এটোটো আমি ইজিলি উলিয়াই লব পাৰিম বিকজ আমাৰ তাত cosine alpha আৰু sin beta আমাৰ দুটা ভ্যালুৱে আছে আমাৰ হাতত ঠিক আছে তো আমি এটা উলিয়াবলৈ চেষ্টা কৰো তো এতিয়া এটা বস্তু নোটিস কৰা cosine alpha আৰু sin beta দুটাৰ ভ্যালু পজিটিভ তো দুটা cos আৰু sin ৰ ভ্যালু দুটাই পজিটিভ এটাই কন্ডিশন আছে যেতিয়া আমি ফাৰ্স্ট কোৱাড্ৰেন্টত থাকো তাৰ মানে আমাৰ এংগলটো আছে ফাৰ্স্ট কোৱাড্ৰেন্টত ফাইন তো যেহেতু cosine alpha আছে আমি ইউজ কৰিম cosine alpha ইউজ কৰি sin alpha ওলাব তো sin alpha হৈছে sin alpha equals to plus square root of 1 minus cosine squared alpha তো প্লাস ভ্যালু এখানে লৈছো বিকজ আমাৰ যোনটো এংগল হৈছে এটো আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত আছে তো alpha and beta are both in first quadrant equals to তো square root of 1 minus তো cosine alpha square কৰি দিম তাৰমানে 11 over 61 ইয়াৰ হোল স্কয়াৰ কৰি দিম তো এটো ক্যালকুলেট কৰি দিম তো এটো ক্যালকুলেট কৰিলে আমাৰ sin alpha ৰ ভ্যালু আহিব equals to 60 divided by 61 ঠিক আছে ঠিক তেনেকৈ আমাৰ দিয়া গৈছে sin beta
সাইন বিটা যদি দিয়া আছে তেনেহ'লে আমি উলিয়াব পাৰিম কোসাইন বিটা তো কোসাইন বিটা হৈ যাব ইকুৱেলছ টু প্লাছ স্কুৱেৰ ৰুট অফ 1 মাইনাছ সাইন স্কুৱেৰ্ড বিটা ঠিক আছে তো আমাৰ তাত আছে এতিয়া স্কুৱেৰ ৰুট অফ 1 মাইনাছ তো সাইন বিটাৰ ভ্যালু আছে 4/5 তো ইজ 4 ডিভাইডেড বাই 5 হোল স্কুৱেৰ তো এইটোৱে দিছে আমাক ইকুৱেলছ টু 3 ডিভাইডেড বাই 5 ঠিক আছে তো আমি সাইন এলফা আৰু কোসাইন বিটা ভ্যালু পাই গলো তো এতিয়া আমি কোসাইন এলফা মাইনাস বিটা তো ইয়াতে আমি সাবস্টিটিউট কৰি দিও তেনেহলে আমি পাম this implies that cosine of alpha minus beta তো এইটো ভ্যালু হৈ যাব তো cos alpha ৰ ভ্যালু হৈছে 11 divided by 61 multiplied to cos beta তো cos beta আমি পাইছো 3 divided by 5 তো 3 divided by 5 তাৰপিছত আছে প্লাছ sin alpha so sin alpha value is 60 divided by 61 multiplied to sin beta to sin beta ami paisilo dia asile problem to 4/5 to ei guti value kini ami calculate korilo to amar dibo 273 divided by 305 to etu hobo cos alpha minus beta value to ami yate substitute kori dim tene hole ami etia pam so finally ami pam sin squared alpha minus beta over 2 to etu value হৈ যাব 1 minus আমাক লাগে cosine of alpha minus beta to etu 273 divided by 305 whole divided by 2 to etu jeti ami equate kori mane hei korlam solve korlam to ami pam 16 divided by 305 to etu হৈ যাব আমাৰ final value of sin squared alpha minus beta over 2 problem number 4 prove that আমাৰ এটা এক্সপ্ৰেছন দিয়া আছে ট্ৰিগনোমেট্ৰিক এক্সপ্ৰেছন তো এইটোৰ ইকুৱেল হৈছে 3 ডিভাইডেড বাই 2 ঠিক আছে তো আৰম্ভ কৰোঁ এতিয়া আৰম্ভ কৰাৰ আগতে টাৰ্মছখিনি প্ৰথমতে চাই লওঁ ফাৰ্ষ্ট টাৰ্মটো আছে কোসাইন পাই অভাৰ 8 হোল ৰেজ টু দি পাৱাৰ অফ 4 নেক্সট টাৰ্মত আছে কোসাইন 3 পাই অভাৰ 8 হোল ৰেজ টু দি পাৱাৰ অফ 4 দেন থাৰ্ড টাৰ্মত আছে কোসাইন 5 পাই অভাৰ 8 হোল ৰেজ টু দি পাৱাৰ অফ 4 প্লাছ কোসাইন 7 পাই অভাৰ 8 হোল ৰেজ টু দি পাৱাৰ অফ 4 এতিয়া ইয়াতে কেটামান ৰিলেশ্যন আছে কোসাইন 7 পাই অভাৰ 8 আৰু কোসাইন পাই অভাৰ 8 ৰ মাজত এটা ৰিলেশ্যন আছে কোসাইন 3 পাই অভাৰ 8 আৰু কোসাইন 5 পাই অভাৰ 8 ৰ মাজত এটা ৰিলেশ্যন আছে তো প্ৰথমতে আমি ৰিলেশ্যনটো চাই লওঁ তো প্ৰথমতে আমি লম কোসাইন অফ 7 পাই অভাৰ 8 ঠিক আছে অল কোসাইন ভ্যালুটো ইয়াৰ টু দি পাৱাৰ 4 এইটো আমি নলওঁ ইকুৱেলছ টু কোসাইন অফ এতিয়া 7 পাই অভাৰ 8 লিখো বা পাই মাইনাছ পাই অভাৰ 8 লিখো একই হয় এক্সাক্ট টু সেম মিনিং হয় বাট ইয়াতে লিখাৰ এটা কাৰণ আছে তো এতিয়া যোনটো এই পাই ভ্যালুটো আছে পাইক আমি কি লিখিব পাৰো মাল্টিপল অফ পাই অভাৰ 2 লিখিব পাৰো তো পাই নিলিখি পেলাই 2 ইনটু পাই অভাৰ 2 যদি লিখো তো মাইনাছ আমি পাম 2 ইনটু পাই অভাৰ 2 মাইনাছ পাই অভাৰ 8 এইটো সেইকাৰণে লিখিছো বিকজ এইটো এতিয়া কি হ'ল ইভেন নাম্বাৰ ইনটু পাই অভাৰ 2 90 ডিগ্ৰীৰ লগত মাল্টিপল হৈ আছে তো ইভেন নাম্বাৰ যদি থাকে তেনেহ'লে আমাৰ কোসাইন ফাংচনটো কি হৈ যায় কোসাইন ফাংচনে হৈ যায় ঠিক আছে বাট নতুন এংগলটো এবাৰ কি হৈ যাব পাই অভাৰ 8 হৈ যাব ঠিক আছে দেন আমি এইটো চাব লাগিব আমি কোনটো কোৱাড্ৰেণ্টত আছো 2 মানে কৈ আছে যে আমি সেকেন্ড কোৱাড্ৰেণ্টত আছো ৰাইট আৰু মাইনাছ এটা কিবা এটা এংগল কৰা হৈছে পাই অভাৰ 8 তো মাইনাছ কৰিলেতো একো কোৱাড্ৰেণ্ট চেঞ্জ নহয় তো আমি সেকেন্ড কোৱাড্ৰেণ্টত থাকিম তো সেকেন্ড কোৱাড্ৰেণ্টত আমাৰ কোসাইন ফাংচনটো কি হয় নেগেটিভ হয় ৰাইট এই কোসাইনৰ ভ্যালুটো নেগেটিভ হয় তো আমি পাম মাইনাছ কস পাই অভাৰ 8 ঠিক আছে তো ইয়াৰ মিনিংটো কি হ'ল তাৰমানে কস 7 পাই অভাৰ 8 ভ্যালুটো কাৰ লগত ইকুৱেল হৈ যায় মাইনাছ কস পাই অভাৰ 8 ৰ ইকুৱেল হৈ যায় ঠিক তেনেকুৱাই আমি এবাৰ ওলাম কোসাইন অফ 5 পাই অভাৰ 8 ঠিক আছে তো 5 পাই অভাৰ 8 নিলিখি পেলাই আমিতো এইটো এনেকৈ লিখিব পাৰোঁ কোসাইন অফ পাই মাইনাছ 3 পাই অভাৰ 8 লিখিব পাৰোঁ ৰাইট তো পাই মাইনাছ 3 পাই অভাৰ 8 এইটো যদি আমি কম্বাইন কৰি দিওঁ 5 পাই অভাৰ 8 পাম বাট আমি ইয়াতে এলাইড এংগলৰ হেল্প লৈ আছোঁ তো এই পাইটোক আমি কেনেকৈ লিখিম 2 ইনটু পাই অভাৰ 2 মাইনাছ 3 পাই অভাৰ 8 তো সেম টু সেম লজিক হ'ব সেকেন্ড এটুকে 2 মাল্টিপল হৈ আছে ইভেন নাম্বাৰ তো কস কসে থাকিব বাট নতুন এংগল হৈ যাব 3 পাই অভাৰ 8 সেকেন্ড কোৱাড্ৰেণ্টত আছো সেইকাৰণে আমাৰ ফাইনেল ভ্যালুটো মাইনাছত আহিব তো এবাৰ আমি পাইছো যে কোসাইন অফ 5 পাই অভাৰ 8 ৰ ভ্যালু এক্স্যাক্টলি কাৰ ইকুৱেল হ'ব মাইনাছ কস 3 পাই অভাৰ 8 তো আমি কি কৰিম এই ভ্যালু কিটা ইউজ কৰিম তেনেহলে আমাৰ লেফট হ্যান্ড সাইডটো কি হৈ যাব এটা পুৰা মডিফাই হৈ যাব তো লেফট হ্যান্ড সাইডৰ ফাৰ্স্ট টাৰ্মটো থাকক তো ফাৰ্স্ট টাৰ্মত আছে কোসাইন পাই অভাৰ 8 এটা কাম কৰি দিও হোল ৰেজ টু দি পাৱাৰ 4 ফৰ্মেটত লিখো ঠিক আছে প্লাছ নেক্সটটো আছে আমাৰ কোসাইন
3 pi over 8 whole raised to the power of 4 plus third termত আছে cosine 5 pi over 8 but আমি কি লিখিম minus cosine 3 pi over 8 লিখিব পাৰো আমি ৰিপ্লেচ কৰিলো cosine 5 pi over 8 ৰ জাগাত to the power of 4 আৰু লাষ্ট টাৰ্মটো যোনটো আছে cosine 7 pi over 8 হেতু কি জাগাত আমি লিখিম minus cos pi over 8 whole raised to the power of 4 ঠিক আছে তো এতিয়া আমি সিম্পলিফাই কৰি দিও তো আমাৰ ফাৰ্স্ট টাৰ্মটো হৈ যাব cosine pi over 8 whole raised to the power of 4 plus cosine 3 pi over 8 whole raised to the power of 4 plus এফালে আছে minus to the power 4 কি হ'ব পজিটিভ হৈ যাব সো এটো দিব আমাক পজিটিভ cosine 3 pi over 8 whole raised to the power of 4 আৰু ফাইনালি fourth term to আমাক দিব cosine pi over 8 whole raised to the power of 4 এটা first term আৰু fourth term এটোটা combine কৰি প্লাই আমি লিখিব পাৰিম 2 into cosine pi over 8 whole raised to the power of 4 ঠিক আছে then second আৰু third term to combine কৰি আমি লিখিব পাৰো 2 into cosine of 3 pi over 8 whole raised to the power of 4 তো আমাৰটো দুটা টাৰ্ম আছে দুটা টাৰ্মৰ পৰা আমি 2 কমন লৈ ল'ব পাৰিম তো আমাৰ হ'ব 2 into cosine pi over 8 to the power of 4 plus cosine 3 pi over 8 to the power of 4 হৈ গ'ল ওকে এতিয়া ইয়াৰ পৰা অলপ আমি কেয়াৰফুলি কৰিব লাগিব তো এটো হৈ গ'ল আমাৰ 2 এতিয়া যোনটো ফাৰ্স্ট টাৰ্ম আছে cosine pi over 8 to the power of 4 এটুকটো আমি এনেকৈ লিখিব পাৰোঁ cosine square pi over 8 whole square ঠিক আছে সেকেন্ড টার্মটো আমি লিখিব পাৰো cosine square 3 pi over 8 whole square ঠিক আছে এটো লিখাৰ এটা মেইন কাৰণ আছে ইয়াৰ লিখাৰ মেইন কাৰণটো কি আছে কাৰণ আমাৰ cosine square ফৰ্মুলাটো আছে আমি জানো যে cos 2 theta যদি আমাৰ তাত থাকে তো এটো ফৰ্মুলা হৈ যায় 2 cos square theta minus 1 ঠিক আছে তো ইয়াৰ পৰা যদি আমি অকল cosine square theta টো উলাই লওঁ তেনেহলে cosine square theta হৈ যাব 1 plus cosine of 2 theta whole divided by 2 তো এই ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া তো আমাৰ তাত আছে 2 whole multiply to তো cosine square pi over 8 আছে তাৰ মানে theta pi over 8 হয় এই ফৰ্মুলাটো যদি ইউজ কৰো তেনে আমি পাম 1 plus cosine of 2 into pi over 8 তাৰ মানে 2 pi over 8 হৈ যাব ঠিক আছে divided by 2 but এই স্কয়াৰটো কৰিবলৈ নাপাৰিবা ইয়াতে হোল স্কয়াৰ লাগি আছে ঠিক আছে প্লাস cosine square 3 pi over 8 আছে তো এটো হৈ যাব 1 plus cosine of 2 theta 2 into theta but theta আমাৰ কি হয় 3 pi divided by 8 ঠিক আছে হোল divided by 2 আৰু এটো ইয়াৰ স্কয়াৰ হৈ গল ঠিক আছে ফাইন ওকে তো এটো হৈ যাব আমাৰ ইকুয়ালস টু 2 multiplied to 1 plus অলপ simplify কৰিলো cosine pi over 4 হৈ গল ঠিক আছে divide by 2 whole squared ঠিক আছে plus ইফালে হৈ গল 1 plus তো এটো হৈ যাব cosine 3 pi divided by 4 whole square আছে whole divided by 2 আছে এটো whole square ঠিক আছে ফাইন এতিয়া simplify কৰো তো আমি পাম equals to 2 multiplied to 1 plus cosine pi over 4 মানে কি pi over 4 হৈছে আমাৰ 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী হৈছে 1 divided by square root of 2 ঠিক আছে whole divided by 2 তো ইয়াৰ স্কয়াৰ হৈ যাব প্লাস নেক্সট আছে আমাৰ 1 plus তো এটা cosine 3 pi over 4 ভ্যালুটো লাব লাগিব ঠিক আছে সিম্পল কাম হয় তো cosine of 3 pi over 4 তো এটো হৈ গল আমাৰ cosine of তো 3 pi over 4 আমি কেনেকৈ লিখিব পাৰো pi minus pi over 4 তো এটো হৈ যাব ইকুয়ালস টু তো pi মানে কি হৈছে তো pi নি লিখিবলে আমি লিখিম cosine of 2 into pi over 2 minus pi divided by 4 তো 2 multiple of 90 degree হৈছে তো cos cosই থাকিব but নতুন angle হৈ যাব pi over 4 তো আমি আসো সেকেন্ড কোয়াড্রেন্টত because 2 multiply হৈ আছে 2 মানে সেকেন্ড কোয়াড্রেন্ট আৰু মাইনাসও কৰিছো মাইনাস কৰিলে প্ৰবলেম নাই সেকেন্ড কোয়াড্রেন্টতে থাকিম তো যেহেতু আমি cosৰ কাম কৰি আছো সেকেন্ড কোয়াড্রেন্টত cosৰ ভ্যালু আহে নেগেটিভ তো এটো হৈ গল নেগেটিভ cosine pi over 4 which means that আমাৰ ইয়াতে actually পজিটিভ নহয় আমাৰ ইয়াতে থাকিব minus 1 over square root of 2 এটো হৈ যাব cos 3 pi over 4 ভ্যালুটো divided by 2 তাৰ পিছত আছে whole square ঠিক আছে
আৰু সিম্পলিফাই কৰি দিওঁ এতিয়া হৈ যাব আমাৰ 2 2 বাহিৰত মাল্টিপ্লাই হৈছে তো 1 প্লাছ 1 over স্কুৱেৰ ৰুট অফ 2 হোল স্কুৱেৰ আছে তো এইটোক আমি খুলি দিওঁ তো আমি পাম 1 প্লাছ 2 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 প্লাছ 1 over 2 হোল ডিভাইডেড বাই তো 2 স্কুৱেৰ হৈ যাব আমাৰ 4 প্লাছ নেক্সট আছে আমাৰ 1 minus 1 over স্কুৱেৰ ৰুট অফ 2 হোল স্কুৱেৰ তো এইটো হৈ যাব 1 minus 2 ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 2 প্লাছ হাফ হোল ডিভাইডেড বাই 4 ঠিক আছে তো আমি দুটাকে কম্বাইন কৰি দিম তো কম্বাইন কৰি দিলে আমি পাম ইফালে 2 এতিয়া যেহেতু দুটাৰ ডিনমিনেটৰ সেম আছে তো সেম ডিনমিনেটৰ লৈ নিউমাৰেটৰ পাৰ্টক আমি কম্বাইন কৰি দিম 1 plus 2 divided by square root of 2 plus 1 over half plus 1 minus 2 over square root of 2 plus 1 half ইয়াতে 2 divided by square root of 2 cancel হৈ যাব তো আমাক দিব এতিয়া 2 multiply to so 1 plus 1 হৈ গ'ল আমাৰ 2 আৰু এফালে হাফ প্লাছ হাফ আছে হাফ প্লাছ হাফ হৈ যায় 1 তো নিউমাৰেটৰ থাকিব আমাৰ 3 ডিনমিনেটৰ আছে 4 তো এফালে 2 1 যা 2 2 2 যা 4 তো আমি ফাইনেলি পালো 3 ডিভাইডেড বাই 2 আৰু এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড সাইড ঠিক আছে এবাৰ ভেৰিফাই কৰিলো তো আমাক ৰাইট হেণ্ড সাইডত দেখুৱাব দিছিলে যে লেটস সে ইকুৱেলছ টু 3 over 2 তো এইটোৱে পাইছো তো আমি কম যে ফাইনেলি does the left hand side equals to the right hand side ঠিক আছে হৈ গ'ল আমাৰ প্ৰুভিং পাৰ্টটো ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটো লৈ তো এবাৰ আহি যাওঁ আমাৰ ফাইনেল প্ৰবলেমটো লৈ আজি লেকচাৰটোৰ তো প্ৰুভ কৰিব দিছে cos a plus cos b হোল স্কুৱেৰ প্লাছ sin a minus sin b হোল স্কুৱেৰ ইকুৱেলছ টু 4 cos স্কুৱেৰ a plus b over 2 ফাইন তো এইটো একচুৱেলি আমি ট্ৰান্সফৰ্মেশ্যন ফৰ্মুলা ইউজ কৰি পেলাইও চল্ভ কৰিব পাৰোঁ বিকজ আমাৰ তাত অলৰেডি ফৰ্মুলা আছে cos a plus cos b কি আছিলে এবাৰ পটককৈ ৰিমাইণ্ড কৰি দিওঁ তো cos a plus cos b formula asile 2 into cosine of a plus b divided by 2 multiply to cosine of a minus b divided by 2 similarly amar tat sin a minus sin b yar formula asil to yar formula is 2 cos a plus b divided by 2 multiplied to sin a minus b divided by 2 তো এইটো ফৰ্মুলা যদি ইউজ কৰোঁ তেতিয়া আমি এইটো ইজিলি প্ৰুভ কৰিব পাৰিম বাট আমাৰ যেহেতু আজিৰ লেকচাৰটো বেছড অন হৈছে ট্ৰিগনোমেট্ৰিক ৰেচিঅ'ছ অফ মাল্টিপল এণ্ড সাব মাল্টিপল এংগলছ তো আমি সেই ফৰ্মুলা ইউজ কৰি পেলাই এইটো প্ৰুভ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো আমি কি কৰিম লেফ্ট হেণ্ড ছাইডৰ পৰা আৰম্ভ কৰিম ঠিক আছে তো লেফ্ট হেণ্ড ছাইডত আমাক দিয়া আছে cos a plus cos b হোল স্কুৱেৰ এটা কাম কৰোঁ হোল স্কুৱেৰটোক আমি খুলি দিওঁ তো আমি পাম cos স্কুৱেৰ a plus 2 into cosine of a into cosine of b plus cosine squared b ঠিক আছে এটো হৈ গল প্লাস নেক্সট আছে আমাৰ sin a minus sin b আৰু ইয়াৰ স্কয়াৰ আছে তো এটো হ'ব sin squared a minus 2 sin a into sin b plus sin squared b ঠিক আছে Okay, এতিয়া আমি কি কৰিম cosine squared a আৰু sin squared a combine কৰি দিম because এটোটো এটা আইডেন্টিটি হৈ গল cos squared a plus sin squared a তাৰ ভ্যালু যোনটো হয় সদায় equals to 1 ঠিক আছে নেক্সট স্টেপত কৰিম প্ৰথমতে আমি নোট ডাউন কৰিলো দেন আমি কি কৰিম cosine squared b আৰু sin squared b combine কৰি দিম তো এটো হ'ব আমাৰ cos squared b plus sin squared b ঠিক আছে নেক্সট এই দুটা টার্ম combine কৰি পেলাই লিখো 2 কমন লৈ পেলাই তো 2 multiplied to cosine of a into cosine of b minus sine of a into sine of b ঠিক আছে equals to তো cos square a plus sin square a এটো তো আইডেন্টিটি হয় ভ্যালু হৈ গল 1 প্লাস নেক্সট cosine square b plus sin square b এটো আইডেন্টিটি হৈ গল প্লাস 1 দিব প্লাস 2 multiplied to cos a into cos b minus sin a into sin b এটো কি হৈ গল এটো তো এটা কম্পাউন্ড এংগুলাৰ ফৰ্মুলা cosine of a plus b ফৰ্মুলা হয় ঠিক আছে তো আমি পাই গলো left hand side so 1 plus 1 হৈ গল আমাৰ 2 তো আমি পালো 2 plus 2 cosine of a plus b ঠিক আছে এতিয়া আমি কি কৰিম both sides মানে both first term আৰু second term পৰা আমি 2 টো কমন লৈ লম তো আমি পাম 2 whole multiplied to 1 plus cos a plus b ঠিক আছে তো এতিয়া ফৰ্মুলা লৈ আহি যাও তো আমাৰ ফৰ্মুলা কি আছিল আমাৰ যদি cosine of 2 theta দিয়া থাকে তো আমি পাও 2 times cosine squared theta minus 1
ঠিক আছে অৰ আমি কি কৰিম এই -1টোক যদি লেফ্ট হেণ্ড চাইডে লৈ আহি পেলাই cos 2 থিটাৰ লগত কম্বাইন কৰি দিওঁ আমি পাওঁ 1 + cos 2 থিটা আৰু ৰাইট হেণ্ড চাইডে আমাৰ থাকিব 2 cosine স্কুৱেৰ্ড থিটা ঠিক আছে এই সেম ফৰ্মেটটো আমাৰ ইউজ হৈ আছে আমাৰ আছে 1 + cos a + b তাৰমানে ইয়াতে থিটা কি হৈছে থিটা হৈছে 2 থিটা হৈছে a + b তো আমি ইয়াতে এজিউম কৰিম যে 2 থিটা ইকুৱেলছ টু a + b হৈছে ৰাইট বাট আমাকতো থিটা লাগিব থিটা ইকুৱেলছ টু কি হৈ যাব a + b ডিভাইডেড বাই 2 তো এই ফৰ্মুলাটো ইউজ কৰিলে আমাৰ কি পাম আমি 2 মাল্টিপ্লাই 2 তো 1 + cos 2 থিটা আছে তো এইটোৰ জেগাত আমি পাম 2 cos স্কুৱেৰ থিটা তো থিটা কি হ'ব থিটা আমিতো কৈ থৈছোঁ a + b over 2 তো আমি পাম 2 a + b ডিভাইডেড বাই 2 তো a2 আৰু a2 মাল্টিপ্লাই হৈ পেলাই আমাক দিলে 4 তো আমি ফাইনেলি পালোঁ 4 cosine স্কুৱেৰ a + b ডিভাইডেড বাই 2 আৰু এইটোকে আমাক দেখুৱাব দিছিলে এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড চাইড আমি এবাৰ চাই লওঁ 4 cosine স্কুৱেৰ a + b over 2 তো 4 cosine স্কুৱেৰ a + b over 2 আহি গ'ল তো আমি এতিয়া ফাইনেলি দেখুৱাই দিলোঁ যে thus the left hand side equals to the right hand side right hence proof তো এইটোৱে আছিল আমাৰ আজিৰ লেকচাৰ তো আজিৰ লেকচাৰত এটা খুব ইম্পৰ্টেণ্ট টপিকে আছিলে তো আমি কৰিলোঁ মাল্টিপল এণ্ড সাব মাল্টিপল এংগলছ তো আমি ফৰ্মুলাবোৰ অলপ আকৌ এবাৰ ৰিভাইজ কৰিলোঁ তো sin 2a ফৰ্মুলা হৈছে 2 sin a cosine a আৰু এইটোকে যদি আমি টেনজেণ্ট ফৰ্মত দেখোঁ 2 tangent a ডিভাইডেড বাই 1 + tangent স্কুৱেৰ a তাৰপিছত cosine 2a ফৰ্মুলাটো হৈছে cosine স্কুৱেৰ a মাইনাছ sin স্কুৱেৰ a তো এইটো ইকুৱেলছ হৈ যায় 2 cosine স্কুৱেৰ a মাইনাছ 1 আৰু থাৰ্ড ভেৰিয়েণ্টটো হৈছে 1 - 2 sin স্কুৱেৰ a আৰু এটা যদি টেনজেণ্ট ফৰ্মত লিখিব বিচাৰিছোঁ এইটো হৈ যায় 1 - tangent স্কুৱেৰ a ডিভাইডেড বাই 1 + tangent স্কুৱেৰ a এণ্ড ফাইনেলি tangent 2a ফৰ্মুলা হৈছে 2 tangent a ডিভাইডেড বাই 1 - tangent স্কুৱেৰ a একচুৱেলি আমি এইটো ইউজ কৰি পেলাই co-tangent of 2a ফৰ্মুলাটো ওলাই ল'ব পাৰিম তো সেইটো কি হ'ব এইটো তোমালোকে ওলাই ল'বা চিম্পলি কি কৰিলে হ'ল আৰু এই দুই চাইডে ৰেচিপ্ৰকেল লৈ ল'লে হ'ল তো টেনজেণ্টৰ ৰেচিপ্ৰকেল co-tangent হৈ যাব তো এইফালে আহি যাব 1 over co-tangent of 2a আৰু টেনজেণ্ট অফ a জেগাত আহি যাব 1 over co-tangent of a তো এইটো কৰি পেলাই চেক কৰি ল'বা co-tangent of 2a ফৰ্মুলাটো কি আহিব তো এইটোৱে আছিল আমাৰ আজিৰ লেকচাৰ তো এইখিনিতে সমাপ্ত কৰোঁ see you in the next lecture thank you